I'll come to your place. কৈছোঁ যে ইয়াৰ কৃতিত্ব কংগ্ৰেছ কৰ্মী কংগ্ৰেছৰ নেতাসকলক আমাৰ যিসকল বিধায়কে দিনে ৰাতিয়ে ৰ'দ বৰষুণত কাম কৰিলে ভোকে লগনে ৰোজা মাহত কাম কৰিলে এই সকলোৰ কৃতিত্ব আমাৰ এই কংগ্ৰেছ কৰ্মীসকলৰ ইয়ুথ কংগ্ৰেছ NSY মহিলা কংগ্ৰেছ সেৱা দল মাইনৰিটি ডিপাৰ্টমেণ্ট ছ'চিয়েল মিডিয়া এই সকলো কংগ্ৰেছ কৰ্মীসকলৰ কৃতিত্ব আৰু তাৰ বিভিন্ন অৰ্গেনাইজেশ্যনে আমাক সহায় কৰিছে সেই সকলোৰে কৃতিত্ব যে আজি দেশৰ ভিতৰতে সৰ্বাধিক ভোটত কংগ্ৰেছক আপোনাৰ বিজয়ী কৰাৰ কাৰণে মই তেখেতসকলক আপোনালোকৰটো যোগেদিও তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি মই আহিছোঁ মোৰ সমষ্টি এতিয়াও য'ত মই বিধায়ক চামগুৰি সমষ্টিলৈ মই আহিছোঁ চামগুৰি অহাৰ সময়তে মই নগাঁও জিলা মোৰ কৰ্মভূমি মোৰ আৰম্ভণি ইয়াৰ পৰাই মই ৰাজনৈতিক অ-আ-ক-খ শিকিছিলোঁ গতিকে ইয়ালৈ মোৰ এটা পৰম্পৰা যে মই 2001 চনত 2006 চনত 2011 চনত 2016 2021 2024 আজিৰ তাৰিখত আপোনাৰ EVMত হৈছে মই বেলটৰ পৰাও আছিলোঁ সেই সময়তো জিকি 12টাত ৰাতি 1টাত ৰাতিপুৱা দুদিন থাকি কাউণ্টিং হলত ৰাতিপুৱা 4টা বজাত প্ৰথম মই মোৰ দেউতাৰ কবৰস্থানলৈ গৈ তাত জিয়াৰত বুলি কয় আমি জিয়াৰত কৰিছিলোঁ অৰ্থাৎ তেখেতক মই দোৱা কৰিছিলোঁ তেখেতৰ দোৱা বিচাৰিছিলোঁ তাৰ পিছতে মই ৰাজহুৱা স্থান হিচাপে মই কংগ্ৰেছ অফিচলৈ অহা এটা মোৰ পৰম্পৰা আৰু সেইকাৰণেই যোৱাকালি মই আপোনালোকে দেখিছে মই জিকাৰ পিছতেই প্ৰথম মই ধুবুৰী জিলা কংগ্ৰেছ অফিচত গৈছোঁ তাৰপিছতে মই গোৱালপাৰাত আহি আমাৰ MLA আৰু বাকী কৰ্মীসকলক লগ পাইছোঁ আৰু মোৰ নগাঁৱলৈ আহি প্ৰথমেই মই ঐতিহাসিক নগাঁও জিলা কংগ্ৰেছত পদাৰ্পণ কৰিছোঁ মই এই পৰম্পৰা অক্ষুণ্ণ ৰাখি কংগ্ৰেছ ভৱনৰ পৰা মই মোৰ কৰ্মভূমি অন্যতম মই য'ৰ বিধায়ক তালৈ গৈছিলোঁ যে মোৰ সমষ্টিত মই বহু অংক পৰীক্ষা কৰি দেখিছিলোঁ যে বিজেপিয়ে বিভিন্ন ধৰণৰ হেঁচা দিছিল আমাৰ সমষ্টিত পুলিচ লগাই ৰঙা চকু দেখুৱাই বিভিন্ন ধৰণেৰে আপোনাৰ কাউণ্টিঙতো আমাৰ ল'ৰা বহুতৰ যাব দিয়া নাই তেওঁলোকৰ বিভিন্ন কেছ মামলা থকা ল'ৰাকো আপোনাৰ গৈছে গতিকে SP ডাঙৰীয়াই সুমত কেছ লয় আমাৰ ক্ষেত্ৰত বেলেগৰ ক্ষেত্ৰত আপোনাৰ সেইখিনি নৰয় এই কথাবিলাকৰ এই এগেইনষ্ট দ্য ৱেভ ফাইট কৰি মোৰ সমষ্টিত মই ৭৫,০০০ ভোটত জিকিম বুলি কৈছিলোঁ পদ্মত বৰদলৈ ডাঙৰীয়াক কিন্তু আজি 86,000ত তেওঁ লিড দিছে এটা সমষ্টিত 86,000 চামগুৰি সমষ্টিত মই ইয়াত আহি পেলাই যিখিনি পাৰোঁ ইয়াত কৰিছিলোঁ গতিকে সেই কৰ্মীসকলক এটা মই লগ কৰাটো মোৰ এটা কৰ্তব্য দায়িত্ব বুলি ভাবিছোঁ গতিকে মই নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা মই নগাঁও আঞ্জুমানে নগাঁও টাউন ঈদগাহ কমিটিৰ এই নামাজৰ সময়খিনি কেতিয়া হ'ব কোনে পঢ়াব সেইখিনি ঠিক কৰিয়েই পোনে পোনে মই মোৰ চামগুৰি সমষ্টিত যাম চামগুৰিৰ সেই কৰ্মীসকলক যিসকলৰ পুলিচ বিভিন্ন ৰঙা চকুক নেওচি পদ্মত বৰদলৈ ডাঙৰীয়াক 87,000 ভোটৰ ব্যৱধানত এটা সমষ্টিত বিজয়ী কৰিছে সেইসকলক দেখুৱাৰ এটা মোৰ দায়িত্ব বিৰোধী শক্তিশালী হোৱা নাই ৰাইজ শক্তিশালী হৈছে সাধাৰণ ৰাইজ শক্তিশালী হৈছে সাধাৰণ ৰাইজে অকণমান হাঁহিব বিচাৰিছে অলপ হাঁহিছে কেইদিনমানৰ পিছত দেখক আমিবিলাকো দিল্লীলৈ গৈ আছোঁ তাৰ পৰৱৰ্তী সময়ত সকলোৱে মিলিজুলি হাঁহিম সকলোৱে মিলিজুলি আমি হাঁহিম কাৰণ বিজেপিৰো বহুত লোক ক্ষুব্ধ হৈ আছে আমাৰ ইয়াতো দেখিছে নহয় আপোনালোকে চাওক যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মহিমা অপাৰ মানে আমাৰ মৰুভূমিত এটা চৰাই আছে সকলোৱে জানে যেতিয়া দেখে যে নিশ্চিত মৃত্যু চিকাৰীয়ে চিকাৰ কৰিবই তেতিয়া নিজৰ মূৰটো বালিত সোমোৱাই দিয়ে আৰু ভাবে যে চিকাৰীয়ে
শৰীৰটো দেখা নাই পিছত চিকাৰীয়ে ওচৰৰ পৰা চিকাৰ কৰি লৈ যায় আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সেই ধৰণৰ এটা পৰিৱেশ হৈছে কথা নাই বতৰা নাই না মই এইটো এটা অসমীয়াত এটা কথা আছিল যে নামাতাকে যে ভোজ খায় মোৰ বোলে এতিয়া প্ৰশংসাত তেওঁ পঞ্চমুখ মোক বোলে তেওঁ নায়ক হিৰো হিমন্ত বিশ্ব শৰ্মাৰ জালত পৰি যদি কোনোবা হিৰো হ'ল তাৰ জিৰো হ'বলৈ আৰু সময় নালাগে গতিকে মই তেখেতৰ জালত কেতিয়াও ভৰি নিদিওঁ তেখেতৰ কথা হ'ল যে গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত হাৰিব আকৌ কৈছোঁ গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত হাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইটো কি কৈছিল ন গেৰেণ্টি কমিটমেণ্ট সেই কথাটো ডাইভাৰ্ট কৰিবৰ কাৰণে ৰকিবুল হুছেইনৰ কথাটো আনিছে তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথমে উত্তৰ দিয়ক যে গৌৰৱ গগৈ ডাঙৰীয়া জিকিব হাৰিব বুলি কৈছিল জিকিলে গৌৰৱ গগৈ ডাঙৰীয়াৰ পক্ষে যোৰহাটত ৰাইজে ভোট দিলে কংগ্ৰেছক ভোট দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নাকচ কৰিলে সেই বিষয়ে তেওঁ কি কয় সেইটো কথাটো উত্তৰ দিয়ক ৰকিবুল হুছেইনে তেওঁৰ জালত ভৰি নিদিয়ে মোৰ জালতহে তেখেতক পেলাম গতিকে তেওঁ প্ৰথমে উত্তৰ দিয়ক যে যোৰহাটত যে কৈছিলে গৌৰৱ গগৈ ডাঙৰীয়া হাৰিব সেই কথাটো কি হ'ল হয়তো বুজিলে মই নগাঁওবাসী ৰাইজক নগাঁও লোকসভা সমষ্টিৰ ৰাইজক গোটেইকেইটা সমষ্টিৰ ৰাইজক যিসকলে ভোট দিছে প্ৰদ্যুৎ বৰদলৈক যিসকলে দিয়া নাই সকলোকে মই ধন্যবাদ কৃতজ্ঞতা জনাম এতিয়া অন্ততঃ এটা সাহস পাইছে ৰাইজে তেওঁলোকৰ বিৰুদ্ধে অনাস্থা প্ৰকাশ কৰিছে এই কথাবিলাক আজিয়ে ইমান নকওঁ লাহে লাহে আমি ক'ম গোটেই লোকসকলক যিসকল কংগ্ৰেছ কৰ্মী আমি এতিয়া ইয়াত ঐক্যবদ্ধ মই সেই এটা কথা ক'ব বিচাৰিছোঁ আমি আজি ঐক্যবদ্ধ আৰু বিজেপি বিভাজিত বিজেপি বিভিন্ন ধৰণৰ আপোনালোকে দেখিছে ইয়াতে নহয় দিল্লীতে আপোনালোকে চাব আমাৰ চাবচোন খাৰ্গে ডাঙৰীয়াৰ মুখখন ৰাহুল গান্ধী ডাঙৰীয়াৰ মুখখন অলপ আমাৰ বিজেপি নেতাসকলতকৈ অলপ ফূৰ্তি তেওঁলোকৰ মুখখন দেওবাৰ লাগে গতিকে আপোনালোকক আমি কৈছোঁ যে এই যে ৰাইজৰ জয় এইটো কোনো কংগ্ৰেছ বিৰোধী পক্ষৰ জয় নহয় ৰাইজৰ জয় ৰাইজে আপোনাৰ ওলাই আহিছে যি ধৰণৰে অত্যাচাৰ কৰিছিল আপোনালোকক এটাকৈ আমি ক'ম আমাৰ ইয়াৰ বিধায়কসকল ঐক্যবদ্ধ নুৰুল হুদা ইয়াৰ আমাৰ নগাঁও লোকসভা গোটেই সমষ্টিটোৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ যিখন কমিটি আছিলে সেই কমিটিৰ চেয়াৰমেন আমাৰ একেবাৰে চাওক লাহৰীঘাট সমষ্টিত বিভিন্ন ধৰণৰ কথা ক'লে লাহৰীঘাট সমষ্টিত আমাৰ বেয়া হ'ব ডক্টৰ আসিফ ৰাজাৰ MLA 1,35,000 ভোটত লিড পাইছে তাত ধিং সমষ্টিত আমি লিড পাইছোঁ ৰূপৈ সমষ্টিত লিড পাইছোঁ চামগুৰি সমষ্টিত লিড পাইছোঁ এতিয়া 2026ত চামগুৰিতকৈ বেছি ভোটত জিকিব নগাঁও সদৰ সমষ্টিত ৰূপহীতকৈ বেছি ভোটত জিকিব ৰহা সমষ্টিত জাগিৰোড সমষ্টি মৰিগাঁও সমষ্টিত এইবাৰ কংগ্ৰেছে দখল কৰিব কিছুমান মানুহৰ কথা নক'ব আৰু মই সেইবিলাক মানুহৰ মুখত নাই ৰাইজে নাকচ কৰিছে এতিয়া হ'ল মই কেইবাৰ জিকিলোঁ এইবাৰলৈ ছবাৰ আৰু সেই তেখেত কেইবাৰ হাৰিলে ৰেকৰ্ডে এটা হ'ব দিয়কচোন হা 3বাৰ নেকি 4বাৰ সেইবিলাকৰ কথা আমি কি ক'ম কওকচোন আছে আমাৰ কোনোবা আমাৰ তেনেকুৱা যদি কোনোবা হাৰা কেণ্ডিডেট আছে তেওঁ সেই বিষয়ে ক'ব আৰু বিচাৰি চাম আমি যোন যেনেকৈ কৰিব কৰ্মৰ ফল মই তেতিয়াই কৈছিলোঁ যে পাপ মানুহ মৰা পাপ নেদেখাজন আজি নহ'লেও কালি বিচাৰ থেংক ইউ